অহা 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা আপোনালোকে পাবনে নাপায়? আৰু এই যি আপোনালোকৰ অৰুণোদয় আঁচনিৰ টকাটো বৃদ্ধি কৰাৰ কথা কৈছিলে 3000 টকালৈ বৃদ্ধি হ'ব নেকি? মানে যদি 10 তাৰিখে আপোনালোকে পায় তেনেহ'লে 3000 টকাকৈ পাবনে? তো নতুন ফৰ্ম কেতিয়ালৈ ওলাব? এতিয়া যিহেতু মন্ত্ৰীসভা শপত গ্ৰহণ হৈ গ'ল আৰু যিহেতু আগন্তুক এতিয়া বাজেট অধিৱেশন আহি আছে, তেনেহ'লে সেই বাজেট অধিৱেশনৰ পিছতহে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কাৰ্যকৰী হ'ব নেকি? তো এই সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে মন দি গুৰুত্ব সহকাৰে চাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, যে আপোনালোকে কথাটো হয় নহয় কথাখিনি আপোনালোকে যুগুত কৰি আপোনালোকে সেইখিনি কি কৰিব, আপোনালোকে আপোনালোকৰ বিবেচনা কৰি চাব যে হয় বা নহয় কথা। অৰুণোদয় আঁচনি 10 তাৰিখে পাব নাপাব, কোনসকলে পাব, আগন্তুক নতুন ফৰ্ম কাক দিব, এই সকলোখিনি কথা শেষলৈকে চাই আপোনালোকৰ মন্তব্য লিখিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যিসকল আপোনালোক আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। একেবাৰে থুলমূলকৈ আপোনালোকক মই কওঁ, কথাটো আপোনালোকে মন দি শুনিব, যিহেতু এই বিষয়ৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। নিৰ্বাচনৰ আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে যদি আমি আকৌ চৰকাৰ গঠন কৰোঁ, ৰাইজে যদি সেইটো সুবিধা দিয়ে, অৰুণোদয় আঁচনি সেইখিনি আমি কি কৰিম, চলাই যাম। অৰুণোদয় আঁচনি আমি সেইখিনি চলাই যাম, মহিলাসকলক সেই সুবিধা দি যাম। এতিয়া আপোনালোকে এপ্ৰিললৈকে টকাটো পালে। এতিয়া এপ্ৰিললৈকে কি আছিলে, চৰকাৰৰ বাজেট আছিলে। কথাটো মন কৰিব, চৰকাৰৰ বাজেট আছিলে, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে যে সেই অনুসৰি আপোনালোকক টকাটো দিলে 9000 টকা। এতিয়া মে' জুন, এতিয়াৰ পৰাতো বাজেটটো শেষ হৈ গ'ল। কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে চাব। এতিয়া অহা 10 তাৰিখে নিৰ্ভৰ কৰিব আপোনালোকে পাব নে নাপায়। তো এই বিষয়টো এইকাৰণে আনিবলগীয়া হৈছে বাজেটৰ কথাটো, যে যিহেতু আপোনালোকে চাউলৰ লগত কি দিছিলে, চেনি, দাইল, নিমখ এইসমূহ দিছিলে। তেতিয়া এই বিষয়টো কি কৰিলে, যে আগন্তুক বাজেট অধিৱেশন অহাৰ পাছতহে, বাজেটত ধৰাৰ পাছতহে এই ব্যৱস্থাটো কি কৰা হ'ব, দিয়া হ'ব। মানে আকৌ কি কৰিব, যেতিয়া নেকি বাজেট আহিব, বাজেটত ধৰি কিমান কি কেনেদৰে দিব পাৰি, কম মূল্যতে দিব পাৰি নে, একেবাৰে পইচা নিদিয়াকৈ দিব পাৰি নে, এইখিনি সুলভ মূল্য। তো ঠিক তেনেদৰে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো আপোনালোকে যদি চাই, বাজেটটো শেষ হৈ গ'ল, বাজেট অহা এই জুলাই মাহৰ পৰা অনুষ্ঠিত হ'বলগীয়া আছে, সেই সন্দৰ্ভতে আপোনালোকৰ যদি আলোচনা হোৱা পূৰ্ণ সম্ভাৱনা আছে। তেতিয়া বহুতে কৈ আছে যে অৰুণোদয় আঁচনি আকৌ নতুনকৈ প্ৰৱৰ্তন কৰিব লাগিব, আকৌ পূৰাব লাগিব, এনেকুৱা ধৰণৰ কৈ আছে। সেইখিনি নহয়। এতিয়া আপোনালোকে অহা 10 তাৰিখে পাব নে নাপায় সেইটো আপোনালোকে নিৰ্ভৰ কৰক এই আপোনালোকৰ কথাখিনিৰ ওপৰত। যিটো নেকি এতিয়া আপোনালোকৰ দাইল, চেনি এইখিনি বন্ধ কৰিলে, কাৰণ কেলৈ একে প্ৰক্ৰিয়া, কাৰ্যকাল শেষ হ'ল, বাজেটো শেষ হ'ল, আৰু এতিয়া যিহেতু নতুনকৈ বাজেট আহিবলৈ গৈ আছে, তো এই বিষয়টো অহা 10 তাৰিখে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিটো পোৱাটো সম্ভাৱনা কম। কিন্তু যিসকলে 9000 টকা পাইছিলে তেওঁলোকে পাবই। আকৌ নতুনকৈ প্ৰপত্ৰ দিয়াৰ পিছত সেইখিনি যিসকলে পূৰ কৰিব সেইখিনি কথাটো বেলেগ। এতিয়া 9000 টকা যিসকলে পাইছিলে সেইসকলে পাবই। এতিয়া কথাটো হ'ল কি, আপোনালোকে এপ্ৰিললৈকে পালে, মে' জুন, এতিয়া জুলাইত হ'বলৈ গৈ আছে অধিৱেশন, তাৰ পিছৰ পৰ্যায়তহে পোৱা সম্ভাৱনা আছে। আৰু এতিয়া হয়তো এটা প্ৰশ্ন আহিব পাৰে যে এই মাহত কি হ'ব, দিব নে নিদিয়ে। সেইটো নিৰ্ভৰ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে এইখিনি অৰুণোদয় আঁচনিৰ ওপৰত বিবেচনা কৰে। কিন্তু দিয়াটো দিব, যিসকলে আপোনালোকৰ এই যি 9000 টকাটো পাইছিলে সকলোৱে পাব। এতিয়া অহা 10 তাৰিখে পোৱাটো আপোনালোকৰ খুব সম্ভাৱনাটো কম। আৰু বহুতে এইটো কৈ আছে যে 3000কৈ পাব অহা 10 তাৰিখে। এতিয়া 10 তাৰিখে পাব নাপাব সেইটো সম্ভাৱনাই কম। আৰু 3000 কথাটো আপোনালোকে মন কৰিব, 3000 কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে হয়, এইটো কোৱা নাই যেন আপোনালোকে 1250 টকা পাই আছে, একেবাৰে আপোনালোকক এইবাৰ 3000কৈ কৰি দিয়া হ'ব। তো কিছুমান আমি যদি চাওঁ তেনেহ'লে পৰ্যায়ক্ৰমে বুলি কোৱাৰ লগে লগে কি, যে 1250 টকাৰ পৰা আৰু কেবিনেটত ধৰক বা বাজেটতে ক'ৰবাত ধৰক হওক, তেওঁলোকে আলোচনা কৰি যে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিব 1250 টকাৰ পৰা আৰু কিমান বঢ়াব পাৰি। কাৰণ কেলৈ এটা বাজেট অনুসৰিহে সকলোখিনি বছৰটোত চলিব। শিক্ষা বিভাগত, এনেদৰে আঁচনিসমূহৰ ক্ষেত্ৰত, স্বাস্থ্য বিভাগত, তো এই বিভাগসমূহত ক'ত কিমান খৰচ কৰিব পাৰি, আপোনালোকক এনেই কোৱাৰ লগে লগে যে পইচাটো বহুত বেছি দি দিব পাৰিব তেনেকুৱা ধৰণৰ নহয়। কাৰণ কেলৈ সেইখিনি কৰ্মচাৰীসকলক দৰমহা দিয়াৰ পৰা আৰম্ভ কৰি, তো এই সকলো কথাখিনি তেতিয়া আগন্তুক এই কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰিব। বাকী 3000 টকাটো আপোনালোকে সেইখিনি সপোনতো ভাবি নাথাকিব, 3000 টকা একেলগে আপোনালোকক বাঢ়ি নাযায়। এতিয়া সঁচা কথাটো কোৱা অৰ্থটো এইটোৱে যে আপোনালোকে চেনেলটোলৈ আহিছে, ছাবস্ক্ৰাইব কৰি থৈছে, সঁচা কথাটো আপোনালোকে চাম বুলি ভাবিছে, কি হ'ব কি নহ'ব, দিব নিদিয়ে। তো এইখিনিলৈকে যদি আপোনালোকে চালে তেনেহ'লে নিশ্চয় গম পাইছে। কাৰণ কেলৈ এনেই মিছা কথা এটা আপোনালোকক কৈ পিনি বিভ্ৰান্তি সৃষ্টি কৰি এইখিনি কোনো ধৰণৰ
অৰ্থ নাথাকিব কথাখিনি। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকে সঠিক কথা এটা জানিবৰ বাবেহে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈছে। তো এতিয়া অহা 10 তাৰিখে পাব নাপাব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। সেয়াই আপোনালোকে গম পালে, মই ক'লোৱে সেইখিনি। আগন্তুক সময়তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় এইখিনি মন্ত্ৰীসভা গঠন হৈ গ'ল যেতিয়া ইতিমধ্যে খবৰ দিব। কিন্তু কথাটো হ'ল কি, আপোনালোকে বাজেট অধিৱেশনৰ পোৱাৰ পিছতহে সম্ভাৱনা আছে। হয়তো একেলগে দি দিব পাৰে, পাছত যেনেদৰে আপোনালোকে জানুৱাৰীৰ পৰা এপ্ৰিললৈকে একেলগে 9,000 টকা দিলে। তো যদি দিয়ে, তো এই সকলোখিনি কথা গম পালে। আৰু নতুনকৈ প্ৰপত্ৰটো সেইটো আৰু আপোনালোকে ক'লে মনত ৰাখি থওক। তো নতুনকৈ দিয়া এইখিনি যিহেতু আৰম্ভ কৰিছেহে, বাজেট বহিবহে, ক'ত কেনেদৰে খৰচ কৰে কি কৰে সেইখিনি আগন্তুক সময়তে গম পোৱা যাব। মই এতিয়া ক'ব নোৱাৰোঁ, মই এতিয়া এনেই ক'ব পাৰিম যে কেতিয়া দিয়ে সেইখিনি ক'লে আপোনালোকক জনাম। তো তেনেকৈ ক'ব পাৰিম। তো এইখিনি আছিলে ভিডিঅ'টো। আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আগন্তুক সময়ত আপোনালোকক নতুন যদি কিবা খবৰ পাওঁ নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব, সেয়া শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলে আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।